নমস্কাৰ, মোৰ নাম অৰ্জুন শৰ্মা। নমস্কাৰ, মোৰ নাম নাৰায়ণ চক্ৰৱৰ্তী। মই টুমপেং কাৰ্বি আংলং নিবাসী। আজি আমি বহু দিনৰে পৰা ৰাস্তাখিনি হ'ব বুলি শুনা পাই আছিলোঁ, আজিলৈকে হোৱা নাছিল। যিহেতু আজি 2 বছৰৰ পৰা দেখিছোঁ কামখিনি দ্ৰুতগতিত আগবাঢ়িছে। এই ৰাস্তাটো হোৱাৰ ফলত আমাৰ 2খন জিলা, যিহেতু সংযোগী জিলা কাৰ্বি আংলং আৰু নগাঁও, এই 2টা জিলা খুব বিজি পথ হয়। আৰু আগতে আমি দেখিছিলোঁ কামখিনি যথেষ্ট মেনুৱেলি হৈছিল। এতিয়া দেখা পাইছোঁ কামখিনি যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, যিখিনি গাড়ী ঘোঁৰা মেচিনাৰী, সেইখিনি কামখিনি বহুত স্পীড হৈছে। আৰু দলংখনো যোৱাবাৰৰ পৰা আৰম্ভ কৰি আমি ভাবিছিলোঁ 10 বছৰমান লগাই দিব নেকি কামটো কৰোঁতে। এবছৰতে দেখিলোঁ পৰিস্থিতি প্ৰায় আধা উঠি উঠাই দিছে। আগত বানপানীৰ সময়ত আমাৰ বহুত অসুবিধা হয়। ইয়াৰ পৰা হোজাই যাবলৈ আমাৰ পেচেণ্ট নিবলৈ হ'লে বানপানীৰ সময়ত যাব নোৱাৰা হওঁ। এইপিনে বটিঙৰ এইবাৰ সুবিধাও নাই। গতিকে এই ৰাস্তাখিনি হোৱাৰ পিছত আমাৰ 2টা জিলা, বিশেষকৈ হোজাই আৰু কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাত ৰাইজখিনি আমি যথেষ্ট উপকৃত হ'ম বুলি ভাবিছোঁ। সৰুৰে পৰা ডাঙৰ হৈছোঁ, আজিলৈকে মানে ভাল এটা গাড়ী ঘোঁৰা ইফালে সোমোৱা বা ৰাস্তা, ধুনীয়া ৰাস্তা দেখা পোৱা নাই। ইফালে যিটো পুৰণা দলং আছে, এইটো সৰু দলং, এটা গাড়ী গ'লে আৰু ৰখাই থাকিব লাগে। কেতিয়াবা মধ্যত আহি 2টা গাড়ী ক্ৰছ কৰিবৰ কাৰণে বহুত সময় জঞ্জাটৰ জামলা হয়। তাৰপিছত আমাৰ এইটো যিটো জংঘলটো আছে, এলিফেণ্ট কৰিডৰ বুলি কয়, যিহেতু হাতী চলাচল কৰে, তাত বোলে শুনিছোঁ উৰণি সেতু হ'ব। এইটো কাৰণে খুবেই ভাল লাগিছে যে এতিয়া ৰাতি দিন আমি যাব পাৰিম। তাৰ পিছত বৰষুণৰ সময় বা বানপানীৰ সময় ইফালে যাব অহা নাযায়। হোজাইৰ পৰা আমাৰ একদম ডিছকানেক্ট হৈ যায়। এইটো কাৰণে এতিয়া কামটো খুব দ্ৰুতগতিত চলি আছে। আৰু যেনে কামটো দেখি ভাল লাগিছে যে আমি যিটো কষ্ট পাইছোঁ, এইটো আমাৰ ল'ৰা ছোৱালী সিহঁতে নাপাব। সিহঁতে ভাল এটা ৰাস্তা পাব, কমিউনিকেশ্যনটো ভাল হ'ব। আৰু ইয়াৰ বাবে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ।